আজি আমি বৰদোৱালৈ আহিছিলোঁ। ল'ৰাটোৰ নামত শৰাই এখন আগবঢ়াই থোৱা আছিলে, তাকে দিবলৈ আহিলোঁ দেই। শৰাইখন দি কৰি হ'ল বাৰু। তাৰপিছতে নতুনকৈ যে প্ৰজেক্ট বনাইছিলে তাকে চাবলৈ আহিলোঁ। আহাই নাছিলোঁ নহয়। তাৰপিছতে চাওকচোন ইমান ধুনীয়া লাগিছে চাৰিওকাষে আৰু ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে। আৰু ইয়াত যে ইমান ধুনীয়া ফুলবোৰ লগাইছে, বহুত ভাল লাগিছে। ৰং বিৰঙৰ ফুল ইয়াত থাকিলে ভোক পিয়াহ আছে একোৱে নালাগিব। আমি ইয়াতে থাকি পেলাই ফটো উঠিলোঁ, ৰীল বনালোঁ। তাৰপিছতে ঘূৰি পকি ঘৰলৈ যাবলৈ ওলালোঁ। এয়া যাওঁ, তাৰপিছতে ঘৰলৈ মানে আকৌ আকাশীগংগাত ৰুটি আনিছিলোঁ, ৰুটি শাক তাকে খাই লওঁগৈ। ল'ৰা টোপনিয়ে গ'ল। তাৰপিছতে আটাই বিচনাতে বহি পেলাই ৰুটি আৰু কণী বইল কৰি চিকেন আনিছিলোঁ, তাকে বোলো খাই লওঁ গোটেইকেইটা। সেয়া খাই লৈ পেলাই গংগা পাৰত আকৌ মাছ চাবলৈ আহিলোঁ। ইমান ধুনীয়াকৈ মাছ ওলাই আছে, ডাঙৰ ডাঙৰ মাছ। চাই কৰি হোৱাৰ পিছত এতিয়া ঘৰলৈ যাওঁ আৰু দেই। বাই বাই।